আমাৰ নাথ ডাঙৰীয়া, আমাৰ ৰূপানন্দ নাথ ডাঙৰীয়াৰ আজি দ্বাৰা ৰচিত বা তেওঁৰ দ্বাৰা লিখিত এখন সুন্দৰ এখন পুস্তক, আজি বাস্তুশাস্ত্ৰ আৰু নিউমাৰলজিৰ ওপৰত সুন্দৰ দুখন শাস্ত্ৰ। আজি আমাৰ সঁচাকৈ ভাগ্যৰ দিন যে আমাৰ পৰম পূজ্য প্ৰভু ঈশ্বৰ গোপালদেৱ আজি আমাৰ ইয়াত উপস্থিত আছিলে এই গ্ৰন্থ উন্মোচনী সভাত। আৰু মোৰ দৃঢ় বিশ্বাস যে এই পুস্তকখনে অকল এই উন্মোচনী সভাতে আবদ্ধ হৈ নাথাকি আমাৰ ভাৰতবৰ্ষৰ যি পৰম্পৰা বাস্তুশাস্ত্ৰ তথা নিউমাৰলজি, এই যি ছায়েন্স, মই বিজ্ঞান বুলিয়ে ক'ম, এই বিজ্ঞান যাতে আমি ৰাইজৰ মাজলৈ কঢ়িয়াই লৈ যাব পাৰোঁ। ইয়াৰ মাজত বহুতো ৰাইজৰ ধৰি লওক কিবা বিবাদ থাকিব পাৰে, কিন্তু এই পুস্তকখন পঢ়ি চালেহে আমি প্ৰকৃততে গম পাম যে ইয়াৰ লগত আমাৰ বৈজ্ঞানিক কি তথ্য আছে বা কেনেধৰণে অংক জড়িত হৈ আছে, আৰু এই অংকই গোটেই জ্ঞানখিনি আমাক সুন্দৰকৈ প্ৰকাশ কৰে। মই ভাবোঁ যে ৰাইজ নিশ্চয় উপকৃত হ'ব, আৰু মই অনুষ্ঠানটিৰ তথা নাথ ডাঙৰীয়াক মই মোৰ শুভেচ্ছা শুভকামনা জনাইছোঁ, আৰু আশা কৰিছোঁ যাতে পাঠক সকলে এই পুস্তকখন নিশ্চয় গ্ৰহণ কৰিব আৰু তেওঁলোকে গ্ৰহণ কৰি পুস্তকখন পঢ়ি তেওঁলোক উপকৃত হ'ব। সকলো দানৰ ভিতৰত শ্ৰেষ্ঠ দান হ'ল জ্ঞান দান, যাক প্ৰদান কৰিলে নকমে দুগুণ বাঢ়ি যায়। তেনে এটি মহান কাৰ্য আজি সম্পাদন কৰি উলিয়ালে ৰূপানন্দ নাথদেৱে। তেওঁৰ জীৱনত অশেষ কষ্ট কৰি যি বাস্তুশাস্ত্ৰৰ জ্ঞান আজিৰ পৰা ৫,০০০ বছৰ আগতেই আমাৰ ঋষিমুনিসকলে মানৱ জীৱনৰ বাসগৃহ আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, নিবাস কৰাৰ ক্ষেত্ৰত অসুবিধা নহ'বলৈ যি প্ৰক্ৰিয়া ব্যৱস্থা কৰি গৈছিল, সেই প্ৰক্ৰিয়া তেখেতে অধ্যয়নৰ মাজেদি লাভ কৰি তাক কেৱল নিজৰ উপযোগীৰ কাৰণে ব্যৱহাৰ নকৰি ৰাইজৰ সুবিধাৰ্থে দুখন গ্ৰন্থ হিচাপে উন্মোচন কৰি ৰাইজক প্ৰদান কৰিছে। ই অতি প্ৰশংসনীয় কাৰ্য, আৰু মই আশা ৰাখিছোঁ এই কিতাপ দুখনৰ মাজেদি আমাৰ জীৱনত বহু উপকাৰ সাধিত হ'ব। কাৰণ সাংখ্য যুগত এটা কথা আছে, একৰ বাওঁফালে যদি এটা শূন্য দিয়ে তাৰ কোনো মূল্য নাই, আৰু যদি তাৰ সোঁফালে এটা শূন্য দি দিয়ে তেতিয়াহ'লে সেই 10 গুণ বাঢ়ি যায়। তেনেধৰণেৰে জ্ঞানটো যেতিয়া উপযুক্ত হিচাপে ব্যৱহাৰ কৰিব তেতিয়াহে তাৰ ফলপ্ৰসূ হ'ব। তাক যদি যধে মধে য'তে ব্যৱহাৰ কৰে তেতিয়াহ'লে তাৰ পৰা আমাৰ জীৱনত উপকাৰতকৈ অপকাৰ হোৱাৰ বেছি। গতিকে এই পুস্তক দুখনে সমাজত এটা সুন্দৰ প্ৰভাৱ পেলাব বুলি আশা ৰাখি কিতাপ দুখন সুন্দৰকৈ তেখেতে আমাৰ মাজলৈ মুকলি কৰি দিয়াত তেখেতলৈ আমাৰ শুভাশীৰ্বাদ আৰু শুভেচ্ছা থাকিল। ধন্যবাদ। সকলোৱে জানো লেখক জ্যোতিষী ৰূপানন্দ নাথ, তেখেতৰ দুখন খুব অতি বহুমূলীয়া কিতাপ আজি উন্মোচন ইতিমধ্যে কৰা হ'ল। বাস্তুশাস্ত্ৰৰ সপোনৰ ঘৰখন। আমি সকলোৱে জানো যে যেতিয়া সপোনৰ এখন ঘৰ বনাওঁ, সেই ঘৰটোত কেতিয়াবা এই বাস্তুশাস্ত্ৰৰ আমি সাধাৰণতে নিয়ম মানো, কাৰণ কিয় আমাৰ মনত ভাৱ যে সুন্দৰ যদি ঘৰখন বনোৱাৰ পিছত কোনো যাতে একো দুখ নাথাকে, তাৰ কাৰণে বাস্তুশাস্ত্ৰ অতি প্ৰয়োজন। আজিকালি দেখা পাইছে প্ৰায়বিলাকে বাস্তুশাস্ত্ৰৰ মতে ঘৰবিলাক বনোৱা আৰম্ভ কৰিছে। গতিকে তেওঁ ইয়াত লিখিছে যে আপুনি মানিব নালাগে কিন্তু জানক, অৰ্থাৎ বাস্তুশাস্ত্ৰটো কি হয়তো বহুতে নাজানে। এই কিতাপখন পঢ়িলে নিশ্চয় বাস্তুশাস্ত্ৰৰ বাবে জানিব পাৰিব। লগতে ভাগ্যোদয়ত সংখ্যা বিজ্ঞানটো কি, বহুতে কুস্তি চাই, বহুতে হাত চাই দেখা পাইছে, কিন্তু সংখ্যাৰ দ্বাৰা যে ভাগ্যোদয় হ'ব পাৰে তাৰ এখন সুন্দৰ কিতাপ নিৰ্মাণ কৰি লিখি ওলাইছে। দুইখন কিতাপ খুব সুন্দৰকৈ উন্মোচিত হ'ল। মই ধন্যবাদ জনাইছোঁ ৰূপানন্দ নাথ ডাঙৰীয়াক। এই দুখন খুব মূল্যৱান গ্ৰন্থ ৰাইজক উপহাৰ দিয়া। গ্ৰন্থখন দুখন হ'ল, এখন হ'ল ভাগ্যোদয়ত সংখ্যা বিজ্ঞান, আনখন হ'ল বাস্তুশাস্ত্ৰ আপোনাৰ সপোনৰ ঘৰখন। এই দুখন কিতাপৰ যুগৰ কাৰণে বহুত নৱতম সংযোজন হয়। এই কিতাপখনে আপোনালোকৰ জীৱনত আপোনাৰ বাস্তুশাস্ত্ৰ আৰু সপোনৰ ঘৰখনে আপুনি ঘৰটো কেনেকৈ আপুনি 5 এলিমেণ্ট আপুনি মিলাব পাৰিব তাৰ কথা লিখা আছে। আৰু সংখ্যা বিজ্ঞান হয়, এই সংখ্যা বিজ্ঞানে আপোনাৰ জন্ম ডেটত মতে আপোনাৰ জীৱনটো কিমান দূৰ ছাকচেছ হ'ব এই কথা আপুনি জানিব পাৰিব। হ'ব কিমান হৈ গ'ল।